নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম এটি নতুন পাঠটোৰ নাম হ'ল ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা এই পাঠটোৰ পৰা আমি আজি অংশ 1 আলোচনা কৰিম এটা আজিৰ অংশটোত এই ভিডিঅ'টোত তোমালোকে কি জানিব পাৰিবা এবাৰ চোৱা প্ৰথমতে ভাৰতৰ খনিজ সম্পদসমূহ আৰু সেইবোৰৰ বিতৰণ সম্পৰ্কে অৰ্থাৎ খনিজ সম্পদ কি ভাৰতত কি ধৰণৰ খনিজ সম্পদ পোৱা যায় আৰু এইসমূহ ক'ত কেনেকৈ উপলব্ধ এই সম্পৰ্কে আমি আলোচনা কৰিম তৃতীয়তে ভাৰতৰ প্ৰধান খনিজ উদ্যোগ সম্পৰ্কে অৰ্থাৎ ভাৰতত যিবোৰ খনিজ উদ্যোগ আছে সেইসমূহৰ বিষয়েও আমি আজি আলোচনা কৰিম এতিয়া আজি আমি প্ৰথমটো বিষয়লৈ আগবাঢ়ো খনিজ সম্পদ ইংৰাজীত কোৱা হয় মিনাৰেল ৰিসোৰ্স এতিয়া খনিজ সম্পদ বুলি ক'লে তোমালোকেনো কি বুজা খনিজ সম্পদ হৈছে প্ৰকৃতিৰ বুকুত পোৱা ৰাসায়নিক গঠনৰ অজৈবিক যিবোৰ পদাৰ্থ সেইবোৰক কোৱা হয় কি খনিজ পদাৰ্থ এই খনিজ পদাৰ্থসমূহ অতিকৈ মূল্যৱান আৰু ইয়াক আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো আৰু যেহেতুকে এই সম্পদসমূহ খনিৰ পৰা আহৰণ কৰা হয় গতিকে এই সমূহক খনিজ সম্পদ বুলি কোৱা হয় এতিয়া চোৱা সাধাৰণতে পৃথিৱীৰ ভূতক মণ্ডলতে খনিজ পদাৰ্থসমূহ পোৱা যায় এতিয়া এই ভূতক মণ্ডলনো কি তোমালোকে আগৰ শ্ৰেণীত পাই আহিছিলা ভূতক মণ্ডল হৈছে পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণ য'ত পৰ্বত পাহাৰ মালভূমি সমভূমি সাগৰ মহাসাগৰ এইসমূহ অৱস্থিত আৰু এই ভূতক মণ্ডল প্ৰায় 20 কিলোমিটাৰ ডাঠ আছিল গতিকে এই ভূতক মণ্ডলটোতে খনিজ সম্পদসমূহ পোৱা যায় প্ৰকৃতিৰ বুকুত মুক্তভাৱে বহু ধৰণৰ মণিক পোৱা যায় ভূভাগত পোৱা এই মণিসমূহ খনিৰ পৰা উৎঘাটন কৰা হয় সেইবাবে এই দ্ৰব্যসমূহক খনিজ পদাৰ্থ বোলে যেহেতুকে প্ৰকৃতিৰ বুকুত মুক্ত ৰূপত বহুতো মণিক পোৱা যায় আৰু সেই মণিসমূহ খনিৰ পৰা উৎঘাটন কৰা হয় সেইকাৰণে এই মণিসমূহক কি বুলি কয় খনিজ সম্পদ যেহেতুকে খনিৰ পৰা আহৰণ কৰা হয় এতিয়া চোৱা এই খনিজ পদাৰ্থবোৰে মানুহৰ বিভিন্ন প্ৰয়োজন পূৰণ কৰে কাৰণে এইবোৰক খনিজ সম্পদ বুলি কোৱা হয় আৰু এই যে খনিজ পদাৰ্থবোৰ এইসমূহে মানুহৰ বিভিন্ন কাম কাজত বিভিন্ন প্ৰয়োজন পূৰণ কৰে আৰু এইসমূহ অতিকৈ মূল্যৱান সেইকাৰণে এইবোৰক কি বুলি কোৱা হয় খনিজ সম্পদ বুলি কোৱা হয় মিনাৰেল ৰিসোৰ্স বুলি কোৱা হয় এতিয়া চোৱা তলত দেখুওৱা ধৰণে খনিজ সম্পদসমূহক কেইটামান ভাগত ভগাব পৰা যায় এটা খনিজ সম্পদসমূহক কি ধৰণে ভাগ কৰিব পৰা যায় প্ৰথমটো চোৱা ধাতৱ খনিজ এটা ধাতৱ খনিজ এটা ভাগ ধাতৱ খনিজ মানে কি ধাতুৰ মৌল থকা খনিজ পদাৰ্থবোৰক কি বুলি কয় ধাতৱ খনিজ অৰ্থাৎ ধাতুৰ মৌলবোৰ ধাতৱ খনিজত কেঁচা ৰূপত ৰ ফৰ্মত পোৱা যায় আকৌ দ্বিতীয়তে চোৱা অধাতৱ খনিজ হ'ল য'ত ধাতুৰ মৌল নথকা ৰাসায়নিক যিবোৰ মৌল সেইবোৰক কোৱা হয় অধাতৱ খনিজ এতিয়া ধাতৱ খনিজক পুনৰ দুটা ভাগত ভাগ কৰা হয় এটা হ'ল লৌহজাত এটা এই লৌহজাত ধাতৱ খনিজনো কি লৌহজাত ধাতৱ খনিজ হৈছে যিবোৰ খনিজ পদাৰ্থত প্ৰধান উপাদান লো বা আইৰণ তাক কোৱা হয় লৌহজাত ধাতৱ খনিজ আকৌ দ্বিতীয় ভাগটো চোৱা অলৌহজাত ধাতৱ খনিজ এতিয়া অলৌহজাত ধাতৱ খনিজ মানেনো কি যিবোৰ খনিজ পদাৰ্থৰ প্ৰধান উপাদান লো বা আইৰণ নহয় সেইবোৰ হ'ল অলৌহজাত ধাতৱ খনিজ আকৌ চোৱা অধাতৱ খনিজকো দুভাগত ভাগ কৰিব পাৰি এটা ভাগ হৈছে ইন্ধন তোমালোকে জানা ইন্ধন মানে কি জীৱাশ্ম ইন্ধনৰ কথা কৈছে যিবোৰ
জীৱ-জন্তুৰ অৱশিষ্ট আদিৰ পৰা সৃষ্টি কৰা হয় আৰু অন্যান্য অধাতব খনিজসমূহৰ কথা ইয়াত কোৱা হৈছে এতিয়া চোৱা লৌহজাত ধাতব খনিজৰ ভিতৰত কি পৰিব উদাহৰণ আকৰিক লু মেংগানিজ নিকেল এইবোৰ আৰু অলৌহজাতৰ উদাহৰণ হ'ল তাম বক্সাইট সীহ আদি ঠিক তেনেকৈ অধাতব খনিজৰ ইন্ধনৰ উদাহৰণত আহিব কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ এইবোৰ আৰু অন্যান্য অধাতব খনিজত আহিব অভ্ৰ চুনশিল গ্ৰেফাইট ইত্যাদি এই আটাইবোৰ কি খনিজ সম্পদ এতিয়া চোৱা ভাৰতত খনিজ সম্পদৰ বিতৰণ ডিস্ট্ৰিবিউশন অফ মিনাৰেল ৰিসোৰ্সেস ইন ইণ্ডিয়া এতিয়া ভাৰতৰ সকলো ঠাইতে খনিজ পদাৰ্থ সমান ৰূপত পোৱা নাযায় নহয় সকলো ঠাইতে খনিজ পদাৰ্থসমূহ সমভাৱে পোৱা নাযায় দেশখনত পৰ্যাপ্ত পৰিমাণে পোৱা খনিজ পদাৰ্থসমূহ হ'ল এতিয়া আমাৰ ভাৰতবৰ্ষত বেছি পৰিমাণত পোৱা খনিজ পদাৰ্থবোৰনো কি ইয়াত দিয়া আছে চোৱা লৌহজাত খনিজ পদাৰ্থ আমাৰ ভাৰতত আছে তাৰ ভিতৰত আকৰিক লু আৰু মেংগানিজ ঠিক তেনেকৈ অলৌহজাত খনিজ পদাৰ্থ পোৱা যায় তাম আৰু বক্সাইট এই দুটা মানে বেছিকৈ পোৱা যায় আকৌ চোৱা অধাতৱীয় খনিজ পদাৰ্থৰ ভিতৰত কি বেছিকৈ পোৱা যায় অভ্ৰ চুনশিল আৰু গ্ৰেফাইট আকৌ ইন্ধন পদাৰ্থৰ ভিতৰত কি পোৱা যায় কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ মানে এই সমূহ আমাৰ ভাৰতত বেছিকৈ পোৱা যায় এতিয়া চোৱা ভাৰতত সঞ্চিত হৈ থকা খনিজ সম্পদৰ বিতৰণৰ ওপৰত ভিত্তি কৰি দেশখনত প্ৰধানকৈ 6টা খনিজ বলয় চিনাক্ত কৰিব পাৰি এতিয়া আমাৰ ভাৰতবৰ্ষত যিবোৰ খনিজ সম্পদ আছে তাৰ ওপৰত ভিত্তি কৰি 6টা খনিজ বলয়ত ভাগ কৰিব পাৰি এতিয়া চোৱা প্ৰথমটো উত্তৰ পূব উপদ্বীপীয় বলয় এটো হল প্ৰথম বলয়টো ইয়াৰ অৱস্থান হল ছটানাগপুৰ মালভূমি উৰিষ্যা ঝাৰখণ্ড পশ্চিম বংগ এই সমূহত দেখা যায় প্ৰাপ্ত খনিজ সম্পদ আমিনো এই উত্তৰ পূব উপদ্বীপীয় বলয়ত কিনো খনিজ সম্পদ পায় কয়লা আকৰিক লৌহ মেংগানিজ অভ্ৰ বক্সাইট তাম কাৰোমাইট কিয়ানাইট ইত্যাদি দ্বিতীয়টো হল মধ্য বলয় এই মধ্য বলয় অৱস্থান কোনখিনি ছত্তীশগড় অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ ইয়াত কি খনিজ সম্পদ পোৱা যায় মেংগানিজ বক্সাইট ইউৰেনিয়াম চুনশিল মাৰ্বল কয়লা অভ্ৰ গ্ৰেফাইট ইত্যাদি তৃতীয়টো চোৱা দক্ষিণ বলয় এই দক্ষিণ বলয়ত কি অৱস্থান কৰ্ণাটক মালভূমি আৰু তামিলনাডু আৰু ইয়াতে কি খনিজ সম্পদ পোৱা যায় আকৰিক লৌহ মেংগানিজ আৰু বক্সাইট এতিয়া চোৱা 4 নম্বৰটো দক্ষিণ পশ্চিম বলয় অৱস্থিতি ক'ত আছে কৰ্ণাটক আৰু গোৱা এতিয়া ইয়াত কি খনিজ সম্পদ পোৱা যায় আকৰিক লৌহ আৰু চিনামাটি ক্লে পঞ্চমটো হল উত্তৰ পশ্চিম বলয় অৱস্থান আৰাৱলী পৰ্বতৰ সৈতে ৰাজস্থান আৰু গুজৰাট ইয়াত কি খনিজ সম্পদ পোৱা যায় তাম ইউৰেনিয়াম অভ্ৰ বেৰিলিয়াম একুৱামেৰাইন পেট্ৰলিয়াম আৰু জিপসাম শেষৰটো চোৱা 6 নম্বৰটো উত্তৰ পূব তৈল বলয় অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ইয়াৰ অৱস্থান আৰু ইয়াত কি পোৱা যায় পেট্ৰলিয়াম আৰু কয়লা গতিকে এই 6টা খনিজ বলয়ত ভাগ কৰা হৈছে আমাৰ দেশত পোৱা খনিজ সম্পদ সমূহক এতিয়া এই যে মেপখন দেখিছা এই মেপখনত এই বলয়সমূহৰ অৱস্থান দিয়া আছে প্ৰথমটো চোৱা উত্তৰ পূব উপদ্বীপীয় বলয় এইটো ক অংশ যে দিয়া আছে এই গোটেই অংশটো হল উত্তৰ পূব উপদ্বীপীয় বলয় খ চোৱা মধ্য বলয় এইটো এই খ নম্বৰ এইটো গোটেইটো হল
এই গোটেইটো হল মধ্য বলয় আচ্ছা চোৱা গ দক্ষিণ বলয় এইটো গ এই গোটেই অংশটো এটো কি দক্ষিণ বলয় এটা চোৱা ঘ দক্ষিণ পশ্চিম বলয় এই অংশটো এই গোটেই অংশটো দক্ষিণ পশ্চিম বলয় ঠিক তেনেকৈ উঙটো হল উত্তৰ পশ্চিম বলয় উঙ এইটো এই গোটেই অংশটো হল উত্তৰ পশ্চিম বলয় তাৰপিছত চোৱা ছ উত্তৰ পূব তৈল বলয় ছটো হল এইটো উত্তৰ পূব তৈল বলয় অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা গতিকে এই ধৰণে 6টা খনিজ বলয়ত ভাগ কৰা হৈছে আৰু এই ভাগসমূহ আমি আলোচনা কৰিলো ইতিমধ্যে এবাৰ আমি আলোচনা কৰিম ভাৰতৰ প্ৰধান খনিজ উদ্যোগ সম্পৰ্কে মেজৰ মিনাৰেল বেছড ইণ্ডাষ্ট্ৰিজ ইন ইণ্ডিয়া খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা উদ্যোগসমূহক খনিজ উদ্যোগ বুলি কোৱা হয় যিসমূহ উদ্যোগ খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে হেসমূহ কি বুলি কোৱা হয় খনিজ উদ্যোগ আৰু এই খনিজ উদ্যোগ বুলি ক'লে ভাৰতত লু আৰু তীখা উদ্যোগক মুখ্য উদ্যোগ হিচাপে গণ্য কৰা হয় এটা খনিজ উদ্যোগ বুলি ক'লে ভাৰতত লু আৰু তীখাৰ উদ্যোগক খনিজ উদ্যোগ হিচাপে গণ্য কৰা হয় কাৰণ বেছিভাগ উদ্যোগৰ ক্ষেত্ৰত লু তীখা হৈছে মূল ভিত্তি স্বৰূপ কাৰণ আমাৰ ভাৰতত যিমান খনিজ উদ্যোগ আছে তাত কি হয় প্ৰধানকৈ লু তীখা উদ্যোগ হেসমূহ কাৰণ লু তীখাৰ ওপৰত ভিত্তি কৰিয়েই কি কৰা হয় সেই উদ্যোগসমূহ গঠন হৈছে গতিকে চোৱা লু আৰু তীখা উদ্যোগৰ বিকাশে ভাৰতত ঔদ্যোগিক উন্নয়নৰ বাট মুকলাই দিয়া বুলি ক'ব পাৰি ভাৰতৰ খনিজ উদ্যোগসমূহে প্ৰায় কেইবা লাখ মানুহক নিযুক্তিৰ সুবিধা দিছে গতিকে লু তীখা উদ্যোগৰ যি বিকাশ যি উন্নয়ন হেয়াই আমাৰ দেশখনৰ অৰ্থনৈতিক উন্নতিত সহায় কৰিছে আৰু এই ঔদ্যোগিক বা এই উদ্যোগসমূহত কি হয় নিয়োগৰ সুবিধা বেছিকৈ পোৱা যায় গতিকে নিবনুৱা লোকসকলৰ কাৰণে নিয়োগৰ সুবিধাও নিয়োগৰ পথো এই উদ্যোগসমূহে কি কৰিছে মুকলি কৰিছে এতিয়া চোৱা লু তীখা উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালসমূহনো কি লু তীখা উদ্যোগত কিনো কেঁচামাল প্ৰয়োগ কৰা হয় আকৰিক লু চূণশিল ডলমাইট মেংগানিজ আৰু পোৰামাটি এইসমূহ বিশেষকৈ কেঁচামাল লু তীখা উদ্যোগত প্ৰয়োজন হয় এই কেঁচামালবোৰ গধুৰ হোৱাৰ কাৰণে পৰিবহনৰ সুবিধালৈ লক্ষ্য কৰি লু তীখা উদ্যোগ সাধাৰণতে কেঁচামাল মজুত থকা অঞ্চলৰ ওচৰে পাজৰে গঢ়ি উঠা দেখা যায় যিহেতুকে এই কেঁচামালসমূহ গধুৰ গতিকে লু তীখা উদ্যোগসমূহ কি হয় য'ত এই কেঁচামালসমূহৰ মজুত থাকে তাৰ আশে-পাশে এই ধৰণৰ উদ্যোগসমূহ গঢ়ি উঠা দেখা যায় নহলে পৰিবহনত অসুবিধা হয় যেহেতুকে গধুৰ দূৰলৈ কঢ়িয়াই নিবলৈ যদি উদ্যোগ দূৰত হয় কেঁচামাল বেলেগত পায় তেতিয়াহলে কি হয় দূৰত্ব বেছি হলে বস্তুটো কঢ়িয়াই নিবলৈ অসুবিধা সেইকাৰণে য'ত এই কেঁচামালসমূহ উপলব্ধ তাৰ আশে-পাশে এই ধৰণৰ উদ্যোগ গঢ় লৈ উঠে এতিয়া চোৱা আমাৰ ভাৰতৰ প্ৰধান যে লু তীখা উদ্যোগসমূহ ইয়াৰ এখন ছবি দিয়া হৈছে ইয়াতে চোৱা য'ত তোমালোকে ব্লেক সাৰ্কেলবোৰ দেখিছা তাতেই ভাৰতৰ প্ৰধান লু তীখা উদ্যোগসমূহ আছে দুৰ্গাপুৰ বাৰ্ণপুৰ বোকাৰো জামশেদপুৰ ৰুৰকেলা ভিলাই বিশাখাপট্টনম ভদ্ৰাৱতী চালেম এইসমূহ হল প্ৰধান ভাৰতৰ লু তীখা উদ্যোগ এতিয়া চোৱা কেতবোৰ খনিজ সম্পদ আহৰণৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান এনে ধৰণৰ এতিয়া কিছুমান খনিজ সম্পদ দিয়া আছে আৰু ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত এইসমূহৰ উৎপাদনৰ ক্ষেত্ৰত কিমান দিয়া আছে চোৱা অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম কয়লাৰ ক্ষেত্ৰত তৃতীয় আকৰিক লু উৎপাদনত পঞ্চম মেংগানিজ উৎপাদনত সপ্তম আৰু এলুমিনিয়ামত অষ্টম এইসমূহ ভাৰতৰ
স্থান পৃথিৱীৰ ভিতৰত এতিয়া আজি বুজোৱাখিনিৰ ওপৰত ভিত্তি কৰি আজি মূল্যায়নটোলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো চোৱা লৌতিখা উদ্যোগৰ বাবে প্ৰয়োজনীয় এবিধ কেঁচামালৰ নাম লৌতিখা উদ্যোগত প্ৰয়োজনীয় এবিধ কেঁচামাল আমি পাইছিলো তোমালোকৰ নিশ্চয় মনত আছে আমি লিখিম চূণশিল ইয়াৰ উপৰিও আন বহুতো আমি পাইছিলো তোমালোকৰ নিশ্চয় মনত আছে এবাৰ দ্বিতীয় প্ৰশ্নটো চোৱা কয়লা উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান হল আমি একেবাৰে শেষত পঢ়িছিলো ভাৰতৰ স্থান কয়লা উৎপাদনত কিমান হয় অপচন এ প্ৰথম এটো অশুদ্ধ অপচন বি দ্বিতীয় এটো অশুদ্ধ অপচন সি তৃতীয় এটো শুদ্ধ আছিল গতিকে অপচন ডি টো অশুদ্ধ হ'ব গতিকে উত্তৰ কি হ'ব তৃতীয় কয়লা উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান তৃতীয় এবাৰ প্ৰশ্নটো চোৱা ভাৰতত সঞ্চিত হৈ থকা খনিজ সম্পদৰ বিতৰণৰ ওপৰত ভিত্তি কৰি দেশখনক প্ৰধানকৈ 4টা খনিজ বলয় চিনাক্ত কৰিব পাৰি আমি 4টা পাইছিলো নে তাতকৈ বেছি পাইছিলো বাৰু আমি 6টা পাইছিলো গতিকে উত্তৰটো কি হ'ব অশুদ্ধ শুদ্ধ উত্তৰ হ'ব 6টা আজিৰ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা বুলি আশা কৰিলো পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ ইমানেই ধন্যবাদ